আমি মুখ্যমন্ত্রী দেৱৰ পৰামৰ্শ আমাৰ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশনে গ্ৰহণ কৰিছে। আজি 3 দিনমান আগতে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশনত আমিও বিধায়কসকলেও পদের সদস্য হিচাপে শপত গ্ৰহণ কৰিলো আৰু আমাৰ গুৱাহাটীৰ মেয়ৰ শ্ৰী মৃগেন শৰণীয়াৰ নেতৃত্বত গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশনে এটা সিদ্ধান্ত লৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো পৰামৰ্শটো অত্যন্ত দৰকাৰ আৰু অত্যন্ত প্ৰয়োজনীয়, কাৰণ আমি গুৱাহাটীৰ যিটো বিকাশ হ'ব বা হৈ আছে, গুৱাহাটী কেৱল এখন কংক্ৰিটৰ মহানগৰ হিচাপে পৰিচিত হোৱাটো উচিত। গুৱাহাটী অসমৰে স্থায়ী কেন্দ্ৰ নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজুলী আৰু গুৱাহাটী আমাৰ ঐতিহাসিকভাৱে গুৱাহাটী আমাৰ গোটেই অসমৰ যিটো পৰিচয়, অসমৰ পৰিচয়ৰ এটা প্ৰাগজ্যোতিষ সুৰ আছিলে, ইয়াতে জ্যোতিষ চৰ্চা হৈছিলে, আমাৰ আধ্যাত্মিক পীঠ, আমাৰ আধ্যাত্মিক শক্তি, আমাৰ সকলো ধৰণৰ পৰিচয়েৰে সমৃদ্ধ হল গুৱাহাটী। গতিকে বহিৰ জগতত বা পৃথিৱীখনত গুৱাহাটী কেৱল ডাঙৰ ডাঙৰ অট্টালিকাৰ চহৰ হিচাপে পৰিগণিত হোৱাটো উচিত নহয়। গুৱাহাটীৰ এটা নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু বিশেষকৈ যি চাৰিত্ৰিক বৈশিষ্ট্য আমাৰ থলুৱা, আমাৰ সংস্কাৰ, আমাৰ থলুৱা জ্ঞান প্ৰজ্ঞা, আমাৰ থলুৱা যিটো আমি পুৰুষানুক্ৰমে আমি ঐতিহাসিকভাৱে আমি গ্ৰহণ কৰি আহিছো, সেই চাৰিত্ৰিক বৈশিষ্ট্য এটা গঢ়ি তোলাটো দৰকাৰ। সেইকাৰণে মুখ্যমন্ত্ৰীদেৱৰ পৰামৰ্শ মতে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশনে এটা ধাৰণা গ্ৰহণ কৰিছে, সেইটো হল গুৱাহাটীখনক পাৰ্পল চিটি হিচাপে। আপোনালোকে জানে যে পৃথিৱীৰ বিভিন্ন ধৰণৰ মহানগৰীক বিভিন্ন ধৰণেৰে চিহ্নিত কৰা হৈ আহিছে, যেনেকে ভাৰতবৰ্ষৰ জয়পুৰ যিখন মহানগৰ পিংক চিটি বুলি কোৱা হয়, গোলপীয়া চহৰ। তাত মৰুভূমিৰ সদৃশ্য জেগাত যিবিলাক স্যান্ডষ্টোন আছে, সেই স্যান্ডষ্টোনেৰে নিৰ্মিত গোটেইবিলাক ঘৰ, পুৰণা যিবিলাক আছে, সেইবিলাক গোলপীয়া ধৰণৰ, সেইকাৰণে তাক পিংক চিটি বুলি কোৱা হয়। গুৱাহাটীখনক আমি আমাৰ থলুৱা উদ্ভিদ, আমাৰ ৰাজ্যখনৰ ষ্টেট ফ্লাৱাৰ বুলি কোৱা হয় কপৌ ফুল। কপৌ ফুল ফুলিলে, কপৌ ফুলক লৈ আমি আমাৰ যেনেকে গড়, আমাৰ হুলুং গছ, অসমৰ বনলৈ যেনেকে হুলুং গছ আমাৰ ষ্টেট ট্ৰী, আমাৰ গড় হল আমাৰ ষ্টেট এনিমেল, ফুলৰ ক্ষেত্ৰত আমাৰ কপৌ ফুল, আমাৰ চৰাইৰ ক্ষেত্ৰত আমাৰ দেওহা, এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ষ্টেটক, আমাৰ ৰাজ্যখনক, অসমক প্ৰতিনিধিত্ব কৰা যিবিলাক চিহ্ন আছে, তাৰ ভিতৰত ফুলৰ আমি গৰ্ববোধ কৰো যিটো ফক্সটেইল অৰ্কিড বুলি কয় ইংৰাজীত, কপৌ ফুল। আৰু কপৌ ফুল যেতিয়া ফুলে, বিশেষকৈ বহাগৰ বতৰৰ সময়ত, কপৌ ফুল শুদ্ধ বগা হয়, কপৌ ফুল বেঙুনীয়া ৰঙৰ হয়, নীলা আৰু বেঙুনীয়াৰ সমান। গতিকে আমাৰ ষ্টেট ফ্লাৱাৰ, আমাৰ থলুৱা প্ৰজাতিৰ গছ গছনি উদ্ভিদ এইবিলাক যিবিলাক আছে, সেইবিলাকেও বেছিভাগেই বেঙুনীয়া ৰঙৰ ফুলে হলে জাতিষ্কাৰ। আৰু সেইকাৰণে গুৱাহাটীখনক আমাৰ থলুৱা জ্ঞান ভাণ্ডাৰৰ সৈতে, সংস্কাৰৰ সৈতে, আমাৰ যিটো ইতিহাসৰ যিটো সমৃদ্ধ আমাৰ যিটো সংস্কাৰ, সেইমতে আমি গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশনে গুৱাহাটী মহানগৰখনে পাৰ্পল চিটি হিচাপে, বেঙুনীয়া চিটি হিচাপে, মহানগৰী হিচাপে এটা চাৰিত্ৰিক বৈশিষ্ট্য গঢ়ি তুলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে।
মই আমাৰ পাৰিষদ বৰ্গ আমাৰ দলৰ ব্যক্তিসকলো আছে ইয়াত মই দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰোঁ আৰু দিছপুৰত আমাৰ পাহাৰীয়া অংশ বহুত আছে চাৰিওফালে পাহাৰ আছে দিছপুৰৰ সমষ্টিৰ অন্তৰ্গত আমাৰ বিভিন্ন সমস্যা আছে বানপানীৰ সমস্যাও আছে খোৱাপানীৰ সমস্যা আছে মাটিৰ পট্টাৰ সমস্যাও আছে বিভিন্ন ধৰণৰ সমস্যা আছে এইবিলাক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বা ইয়াৰ এটা বিজ্ঞানসন্মত সমিধান বা উপায় উদ্ভাৱন কৰিবৰ বাবে আমি সকলোৱে মিলি অহৰহভাৱে কাম কৰি যাওঁ কিন্তু লগতে মুখ্যমন্ত্ৰীদেউৰ যিটো ধাৰণা সেই ধাৰণাক শক্তিশালীভাৱে আমি আগুৱাই লৈ যাব খুজিছো আৰু গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ সৰ্বসন্মতভাৱে যিটো সিদ্ধান্ত লোৱা হ'ল যে গুৱাহাটীক পাৰ্পল চিটি হিচাপে আমি গঢ়ি তুলিবৰ কাৰণে এটা অভিযান আমি চলাম আৰু ভৱিষ্যতলৈ ই যাতে আমাৰ গোটেই সত্তাত যাতে সোমাই পৰে সকলো ৰাইজক নাগৰিকক গুৱাহাটীৰ বৃহত্তৰ গুৱাহাটী মহানগৰীৰ ৰাইজকো ইয়াৰ লগত আমি জড়িত কৰিবৰ কাৰণে কাম কৰিম এতিয়া এই যিটো অভিযান বা সচেতনতা অভিযান বা যিটো আমি কৰিব খুজিছো তাৰ আৰম্ভণি অহা 5 তাৰিখৰ পৰা আমি কৰিব খুজিছো আপোনালোকে জানে যে 5 জুন হ'ল বিশ্ব পৰিৱেশ দিৱস আৰু গুৱাহাটীত কেৱল মই কৈছোৱে কেৱল কংক্ৰিটৰ কিবা অট্টালিকা কংক্ৰিটৰ চহৰ হিচাপে পৰিচয় হোৱাটো আমি বিচৰা নাই কংক্ৰিটৰ লগতে আধুনিক সা সুবিধাৰ লগতে আধুনিক আন্তঃগাঁথনিৰ লগতে সাধাৰণ নগৰীয়া মানুহৰ যিবিলাক সা সুবিধা দৰকাৰ সেইবিলাক বৰ্ধন কৰাৰ লগতে গুৱাহাটীৰ নিজাববীয়া এটা পৰিচয় গঢ়ি তুলিবৰ বাবে আমি যিটো পাৰ্পল চিটিৰ কথা কৈছো তাৰ কাৰণে পৰিৱেশৰ লগত খাপ খোৱাকে আমি এটা অভিযান চলাম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 তাৰিখ আৰু আমি কেইবাটাও আমাৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ যিটো আমাৰ অসমৰ লগত আমাৰ অসমৰ ইতিহাসৰ লগত অসমৰ সকলো ক্ষেত্ৰতে এইবিলাক জড়িত আমি কেইবাবিধো উদ্ভিদ কপৌ ফুলটো আছেই কপৌ ফুলৰ লগতে আমাৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ আছে গছ আছে সেয়া হ'ল আজাৰ গছৰ বটানিকেল নামটো লেগাৰষ্ট্ৰমিয়া বুলি কয় আৰু ইংৰাজীত কুইন্স ফ্লাৱাৰ ট্ৰী বুলি কয় আজাৰ গছৰ যিটো ফুল হয় এইটো সাধাৰণতে এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত ফুলে আজাৰ গছৰ ফুলটো বেঙুনীয়া হয় আজাৰেই নহয় আৰু কেইবাবিধো আমাৰ গছ আছে যেনে কাঞ্চন নামটো আমাৰ অসমীয়া সাহিত্যত ব্যৱহাৰ হয় কাঞ্চন নামটো নাৰীৰ নামৰ লগত জড়িত কাঞ্চন আছে